নমস্কাৰ বন্ধুসকল, খুব ধুনীয়া গাড়ী এখন সোমাইছে। লগৰ ভিডিঅ' কৰি দেখুৱাই দিছোঁ, আপোনালোক চাই লওক। পপাৰ সেডান গাড়ী এখন সোমাইছে, হোণ্ডা চিটি সকলোৱে চিনি পায়। খুব ধুনীয়া হৈ আছে গাড়ী কণ্ডিশ্যন। মই প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ। 2017 চনৰ গাড়ী, ফাৰ্ষ্ট অনাৰ গাড়ী। ফ্ৰণ্ট দেখিছে DL পাই যাব। আপোনাৰ এলয় লাগি আছে, খুব ধুনীয়া ধুনীয়া। গাড়ীখনৰ বাহিৰটো চাই লওক। মই ভিতৰত ধুনীয়াকৈ খুলি মেলি দেখুৱাই দিম বাৰু। আৰু অফাৰ এটা ৰাখিছোঁ মই গাড়ীখনৰ লগত, আপোনালোকে ভিতৰত সম্পূৰ্ণ চাই থওক। দেখিছে বেক কেমেৰা, ডিফগাৰ সকলো পাই যাব আপোনালোকে। আৰু এলয়কেইটাও খুব ধুনীয়া। বাকী এই দৃশ্যটো চাই লওক। তেনেকৈ কোনো স্ক্ৰেচ নাই, দেখিছে গাড়ী খুব ধুনীয়া হৈ আছে। মই প্ৰথম বাহিৰত দেখুৱাই লৈছোঁ, মই ভিতৰত ধুনীয়াকৈ দেখুৱাই দিম বাৰু। আপোনালোক বাহিৰ দেখি গম পাইছে, মই ভিতৰত দেখুৱাই দিছোঁ এবাৰ। চাই লওক, প্ৰথম চিলটোৰ পৰা মই আৰম্ভ কৰি দিছোঁ, কাৰণ প্ৰত্যেক গাড়ী চিলটো দেখুৱাই দিওঁ আমি। আৰু গাড়ী মেকানিক লৈ আহিব পাৰে, আপোনালোকে ডিলাৰত নি চেক কৰি ল'ব পাৰে, আমাৰ প্ৰব্লেম নাই কোনো। প্ৰত্যেকজনতে স্পীকাৰ পাই যাব, ডুৱেল এয়াৰবেগ পাই যাব। এটা ইয়াত পাব, আপোনালোকে এটা ড্ৰাইভাৰ চিটত পাব। এণ্ড্ৰইড টাচস্ক্ৰীন লাগি আছে, দেখিছেই। বাকী 4খন পাৱাৰ উইণ্ডো, AC এইখিনি পাবই আপোনালোকে। চাই লওক, এইফালেও চাই লওক, সম্পূৰ্ণ চিট আছে চব। আৰ্মৰেষ্ট পাই যাব মাজত। আৰু সাধাৰণ গাড়ীত জানেই ন, উঠিবলৈ খুব কমফৰ্ট। বলক মই এবাৰ ডিগ্ৰীত দেখুৱাই দিছোঁ আপোনালোকক। চাই লওক, সম্পূৰ্ণ চিট আছে, দেখিছেই। কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই। আপোনালোকে মেকানিকো লৈ আহিব পাৰে, মই কৈছোঁৱেই। ইয়াত খুব ডাঙৰ স্পেচ এটা পাব আপোনালোকে। ডাঙৰ ডাঙৰ 3 চাইডে বেগ লৈ যাব পাৰিব। স্পেয়াৰ দেখিছেই, ইউজ কৰাই নাই। জেক ৰেঞ্চ সকলো পাব। বলক মই এইটো চাইডে দেখুৱাই দিছোঁ আপোনালোকক। সম্পূৰ্ণ চিল আছে, চাই লওক। মই কৈছোঁ স্পীকাৰ প্ৰত্যেক দৰজাতে পাব। চাউণ্ড চিষ্টেম খুব ধামাকা। আৰু খুব ধুনীয়াকৈ ৰাখিছে, যিজনে ৰাখিছে তাৰমানে। কৰিবলৈ কাম গাড়ীত একো নাই, আপোনালোকে জাষ্ট তেল ভৰাব লাগে, চলাব লাগে। গাড়ী সম্পূৰ্ণ চিল আছে, দেখিছেই। এটা এয়াৰবেগ আপোনালোকে ইয়াত পাই যাব ড্ৰাইভাৰত, এটা কো ড্ৰাইভাৰ পাব। বাকী ইণ্টেৰিয়ৰ চব খুব ধুনীয়া হৈ আছে, দেখিছে ডেছবৰ্ড। আৰু হোণ্ডা চিটিখনো চবৰে ফেভৰেট গাড়ী। বোলক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন। এপন দেখিছে, এইটো সম্পূৰ্ণ চিল আছে। ABS পাই যাব। এই ইঞ্জিন দেখিছে একদম ড্ৰাই হৈ আছে। ইয়াত কোনো ধৰণৰ একো খোলা মেলা হোৱা নাই। এনেকৈ মেকানিকো লৈ আনক বা গাড়ী নি ডিলাৰত চেক কৰি লওক। সম্পূৰ্ণ চাৰ বনেট চিট আছে, দেখিছে আপোনালোকে। কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই গাড়ী, কাৰণ আমিও চেক কৰি লৈছোঁ, আপোনালোকেও চেক কৰি ল'ব পাৰে। মই গাড়ীখন ধুনীয়াকৈ দেখুৱাই দিলোঁ। মই গাড়ীখন দেখি গম পাইছেই। আৰু গাড়ীখনৰ লগতে এখন বাইক ৰখাই থৈছোঁ, দেখিছে আপোনালোকে। এখন স্প্লেণ্ডাৰ, কাৰণ দুইখন একেটা মালিকৰে আছিলে। আমি এইখনৰ লগত এইখন একেলগে দিম। আৰু আমি দুইখন দাম ৰাখিছোঁ 4,99,000 টকা। আপোনালোকে 4,99,000 টকাত গাড়ীখন প্লাছ লগতে বাইকখন লৈ যাব পাৰিব এখন। চাই লওক, খুব ধুনীয়া হৈ আছে বাইকখনো। আৰু 4,99,000 টকাত এইখন লৈ যাব পাৰিব, লগতে হোণ্ডা চিটি লৈ যাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে মোক ফোন কৰিব পাৰিব, যোন জেগাই নহওক। যদি আপোনালোকে অনলাইন বুকিং মাৰে, মই গাড়ী ৰাখি দিম। গাড়ীখন দেখি গম পাইছে। যদি গাড়ীখন ভাল লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।